বিজনীৰ চিৰাং জিলা বিজেপি কাৰ্যালয়ত ডক্টৰ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাৰে স্মৰণ। চিৰাং জিলা বিজনীত বিজেপি কাৰ্যালয়ত আজি দিনৰ ভাগত কোকৰাঝাৰ জিলা সংখ্যালঘু মৰ্চা তৰফৰ পৰা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন ডক্টৰ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত উপলক্ষে সংখ্যালঘু মৰ্চা তৰফৰ পৰা ডক্টৰ APJ আব্দুল কালামৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাৰে স্মৰণ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। সৰুতে তেখেতে টিউশ্যন পঢ়াইছিল আৰু তেখেতৰ বাপে আছিল সৰ্বশ্ৰেষ্ঠ পদবী যিটো ৰাষ্ট্ৰপতিৰ আসনৰ অলংকৃত কৰিলে, লগতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান ভাৰতৰত্ন পালে, পদ্মভূষণ পালে, পদ্মবিভূষণ পালে, সাবৰকৰ হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গ তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। APJ আব্দুল কালাম তেখেতে আমাৰ মাজত এজন মহান মানুহ আছিল। সেই উপলক্ষে গোটেই অসমত আমাৰ সংখ্যালঘু মৰ্চাৰ পৰা ৰাজ্যিক সমিতি নিৰ্দেশ মৰ্মে এই কাৰ্যসূচীটো কৰিবৰ কাৰণে দিছিল। তেখেতে আমাৰ মাজত মহান এজন ব্যক্তি আছিল। এনেকুৱা ব্যক্তি আৰু আমি নাপাম। তেখেতৰ আদৰ্শ আমি পালন কৰিব পাৰোঁ। তেখেতৰ আদৰ্শ নীতি এনেকুৱা আছিল, তেখেতে যেতিয়া মিছাইল বনোৱা পৰা হ'ল, তেখেতক প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মাতিছিলে। মাতাৰ পিছত তেখেতে POD কৈছিল যে আপোনাক প্ৰধানমন্ত্ৰী মাতিছে। তেখেতে এটা কথা কৈছিল যে আজি প্ৰধানমন্ত্ৰীৰ ওচৰত যাম, মই কি পিন্ধি যাম, মোৰ লগতো তেনেকুৱা কাপোৰ নাই। তেখেতে কৈছিল তোমাৰ লগত যি কাপোৰ আছে তাকে পিন্ধি যা, তোমাৰ ইয়াতকৈ তোমাৰ পদবীটো বঢ়াই দিব নালাগে, তেখেতে কৈছিল। তেখেতে যোৱাৰ পিছত তেখেতে হাত মিলাব খুজিছিল। তেখেতে ক'ল যে আপুনি মিছাইল বনাওক, পাকিস্তানে বা বেলেগ বেলেগ দেশৰ যাতে মানে আক্ৰমণ কৰিব পৰা যায়, সেনেকুৱা আপুনি মিছাইল বনাওক। তেখেতে বনাইছিল। আৰু আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ লগত যাই তেখেতে হাত মিলাব গৈছিল। তেখেতে হাত মিলোৱা নাছিল, তেখেতে বুকুত সামুঠি মাৰি ধৰিছিলে যে তুমি হাত মিলোৱা নহয়, তুমি মোৰ বুকুৰ মাজত। সেই সময় ইন্দিৰা গান্ধী কৈছিল যে অটলজী আপনি কিন্তু সাৱধান, ই কিন্তু মুছলিম ল'ৰা হয়। তেখেতে কৈছিল, অটল বিহাৰীজী কৈছিল মুছলিম হ'লে তাতে কি হ'ল, তেখেতে একজন দেশৰ নাগৰিক। সেই মহান ব্যক্তিজনৰ আজি আমি মৃত্যু দিৱস উপলক্ষে আজি আমাৰ গোটেই অসমত সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা এই কাৰ্যসূচীটো কৰিছোঁ।